নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ৰাহুল গান্ধীক আটক কৰা হৈছে কংগ্ৰেছৰ কেইবাজনো শীৰ্ষ নেতাক আটক কৰা হৈছে আজি ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি এখন ৰেলী উলিয়াইছিল ৰাহুল গান্ধীয়ে আৰু সেই ৰেলীৰ পৰাই আটক কৰা হৈছে ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰগে আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰাক ৰাহুল গান্ধীয়ে কৈছে আমাক আটক কৰিব পাৰে কিন্তু ইণ্ডিয়াৰ কণ্ঠ নিস্তব্ধ কৰিব নোৱাৰে আমি ৰাজনীতিৰ বাবে যুঁজ দিয়া নাই আমি আপোনাৰ ভোট আপোনাৰ অধিকাৰ ৰক্ষাৰ বাবে যুঁজিছো আমি আমাৰ সংবিধান ৰক্ষাৰ বাবে যুঁজিছো আৰু যেতিয়ালৈকে আমাৰ গণতন্ত্ৰ ৰক্ষা হৈ থিয় নহয় আমি ৰৈ নাথাকো আকৌ আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম পৰৱৰ্তী খবৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰকো আজি আটক কৰা হৈছে বিলাসীপাৰাৰ প্ৰতিবাদ স্থলীৰ পৰা আটক কৰা হৈছে আমচুৰ সভাপতি গৰাকী আটক কৰাৰ পাছতো হুংকাৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ দিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ৰেজাউল কৰিম চৰকাৰে কৈছে অসমৰ খাতি খোৱা অসমৰ সংখ্যালঘু মুছলমানৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই বুলডোজাৰ চলাইছে ভাৰতীয় নাগৰিক হোৱাৰ পাছতো তেওঁলোকক বিদেশী সজোৱা হৈছে অত্যাচাৰ কৰা হৈছে মুছলমানৰ ওপৰত উচ্ছেদ কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হাজাৰ হাজাৰ মুছলমান ৰাইজক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল আজি প্ৰতিবাদ স্থলীৰ পৰাই আটক কৰা হৈছে বিলাসীপাৰাৰ প্ৰতিবাদ স্থলীৰ পৰাই আটক কৰা হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আন এটা খবৰ ভাৰতৰ নিৰ্বাচন আয়োগৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে কৈছে ৩০০ গৰাকী সাংসদে নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিব বিচাৰিছে কিন্তু নিৰ্বাচন আয়োগে কৈছে আপোনালোকে সাক্ষাৎ কৰিবলৈ আহিব নোৱাৰে নিশ্চয় নিৰ্বাচন আয়োগৰ ছত্ৰ ছায়াতেই ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে কৈছে যদি সঁচাকৈ ভোট চুৰি হোৱা নাই তেন্তে কিয় আজি পলাব বিচাৰিছে নিৰ্বাচন আয়োগ পৰৱৰ্তী খবৰ 2026 চনৰ পৰা নৱম শ্ৰেণীৰ পৰীক্ষাত হ'ব ওপেন বুক পৰীক্ষা গণিত বিজ্ঞান সমাজ বিজ্ঞান আদি বিষয়ত হ'ব এই পৰীক্ষা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে জনাইছে এই অনুমোদন আন এটা খবৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক বৰ্জনৰ সিদ্ধান্ত জনজাতি এলেকাত বৰ্জন কৰিবলৈ জনজাতি ৰাইজলৈ আহ্বান সদৌ অসম ট্ৰাইবেল সংঘৰ এই আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে জনজাতিৰ স্বাৰ্থৰ বিপক্ষে মন্তব্য কৰাৰ অভিযোগ পৰৱৰ্তী খবৰ বাবা ৰামদেৱক মাটি দিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিছু সময় পূৰ্বে শিল্পী মানস ৰবিনে কৈছে যে এইখন চৰকাৰী বীজ পাম আছিল ইয়াৰ জৰিয়তে থলুৱা শস্যৰ বীজ উৎপাদন কৰি বীজ নিগমৰ জৰিয়তে অসমীয়া কৃষকক অতি কম মূল্যত বীজ যোগান ধৰা হৈছিল এতিয়া এই উৰ্বৰা ভূমি বাবা ৰামদেৱক গতাই দিয়া হৈছে উৰিয়াম ঘাটৰ উচ্ছেদেৰে ৰাইজক খনিকৰ আনন্দ দি একে গোলাঘাটৰে ফলঙনিৰ এই মাটি ৰামদেৱক গতাই ৰাইজক দুখ দিয়াৰ লগতে আমাৰ এই সম্পত্তি এটা কাঢ়ি নিয়াৰ দৰে নহল জানো এতিয়াও যদি ৰাইজ শুই থাকে কাইলৈ উৰিয়াম ঘাটৰ তামোল বাৰীবোৰ ৰজনীগন্ধা আৰু শিখৰ কোম্পানীক যে গতাই নিদিব তাৰ কি মানে আছে প্ৰশ্নটো ৰাইজলৈ এৰিলোঁ মই ৰবিন আৰ্মিৰ লগত ব্যস্ত এইদৰে শিল্পী মানস ৰবিন শৰ্মাই কৈছে যে এতিয়াও সময় আছে অসমীয়া মানুহ ওলাই আহি খিলঞ্জীয়াই প্ৰতিবাদ কৰিব লাগে এফালে হিন্দু মুছলমানৰ ৰাজনীতি কৰি এফালে মুছলমানক উচ্ছেদ কৰি আনফালে ৰামদেৱক আম্বানিক আদানিক মাটি গতাই দিছে গোপনে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পৰৱৰ্তী খবৰ ইছৰাইলৰ আক্ৰমণত গাজাত নিহত হৈছে আল জাজিৰাৰ 5জন সাংবাদিক গাজাৰ অল চিফা হস্পিটালত
ইজৰাইলে আক্ৰমণ কৰি হত্যা কৰিছে 5জনকৈ সাংবাদিকক। সাংবাদিক আনছ অল শ্বৰীফ, মহম্মদ কেইকেশৰ লগতে ফটো সাংবাদিক ইব্ৰাহিম জাহেৰ, মুআমেন আলিৱা আৰু মহম্মদ নৌফাল নিহত হৈছে এই আক্ৰমণত। ইজৰাইলৰ মতে হামাজৰ সন্ত্ৰাসবাদী আছিল সাংবাদিক আনছ অল শ্বৰীফ। আন এটা খবৰ, আলফা স্বাধীনৰ বন্দৰ ঘোষণা। স্বাধীনতা দিৱসৰ পূৰ্বে আলফা স্বাধীনৰ সৰ্বাত্মক বন্দৰ ঘোষণা। স্বাধীনতা দিৱসৰ পূৰ্বে নিষিদ্ধ সংগঠন আলফা স্বাধীনে এক প্ৰেছ বিবৃতি জাৰি কৰি 15 আগষ্টৰ দিনা সৰ্বাত্মক বন্দৰ ঘোষণা কৰিছে। NACN, GPRN আৰু আলফা স্বাধীনে যৌথভাৱে জাৰি কৰা এই বিবৃতিত স্বাধীনতা দিৱসৰ বিৰোধিতা কৰাৰ লগতে দিনটো কলা দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনাইছে। বিবৃতিত আলফা স্বাধীনে দাবী কৰিছে যে পশ্চিমা দক্ষিণ পূব এছিয়া অঞ্চলৰ থলগিৰি জনগণৰ বাবে ভাৰতৰ স্বাধীনতা দিৱসৰ কোনো অৰ্থ নাই। সংগঠনটোৰ মতে এই অঞ্চলৰ জনগণে ঔপনিৱেশিক ভাৰতৰ হাতত কেৱল প্ৰতাৰণা, দমন, উৎপীড়ন আৰু লাঞ্ছনাই পাইছে। সংগঠনটোৱে ব্ৰিটিছৰ শাসনৰ দৰে 79 বছৰ ধৰি ভাৰতীয় শাসনক অতুত দমনমূলক শাসন বুলি অভিহিত কৰিছে। আলফা স্বাধীনে কৈছে 15 আগষ্টত যদিও স্বাস্থ্য সেৱা, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাৰ্যকলাপৰ ক্ষেত্ৰত কোনো বাধা নিষেধ আৰোপ কৰা নাই। সংগঠনটোৱে সকলো স্বাধীনতাকামী জনগণক স্বাধীনতাৰ লক্ষ্য লৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈ কাৰ্যসূচী পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে, অন্যথা পৰিণাম ভয়ংকৰ হ'ব। পৰৱৰ্তী খবৰ, ৰাহুল গান্ধীক পুনৰ ধমক নিৰ্বাচন আয়োগৰ। শপতনামা দিয়ক, অন্যথা ক্ষমা খোজক। ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ। ভোট জালিয়াতিৰ অভিযোগত পুনৰ সন্মুখ সমৰত লিপ্ত হৈছে বিৰোধী নেতা ৰাহুল গান্ধী আৰু নিৰ্বাচন আয়োগ। শনিবাৰে আয়োগে পুনৰ অৱগত কৰে যে ৰাহুলৰ হাতত দুটা বিকল্প আছে, শপতনামা দিয়ক, অন্যথা ক্ষমা খোজক। বৃহস্পতিবাৰে সংবাদমেলত কংগ্ৰেছ নেতাগৰাকীয়ে কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত ভুৱা ভোটাৰ সংযোজন কৰি ব্যাপক ভোট চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰাৰ পৰাই এই বিতৰ্কৰ আৰম্ভ হৈছে। বিয়লি এই অভিযোগ উত্থাপন হোৱাৰ পাছতেই নিৰ্বাচন আয়োগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৰাহুলক প্ৰত্যাহ্বান জনাইছিল 3খন ৰাজ্যৰ নিৰ্বাচনী বিষয়াই। যদি তেওঁৰ হাতত ভুৱা ভোটাৰৰ নাম আৰু নথিপত্ৰ আছে তেন্তে আয়োগক গতাই দিব লাগে। একে সময়তে স্পষ্টকৈ কোৱা হৈছিল যে তেওঁ শপতনামা দি ভোটাৰ তালিকাত ভোটাৰ জালিয়াতিৰ অভিযোগ প্ৰমাণ কৰিব লাগে বা তেওঁৰ দাবী মিছা বুলি স্বীকাৰ কৰি দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে। মন কৰিবলগীয়া যে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ বিষয়টো উত্থাপন কৰাৰ উপৰিও কৰ্ণাটকৰ বেংগালুৰু কেন্দ্ৰীয় লোকসভা সমষ্টিৰ মহাদেৱপুৰা বিধানসভা সমষ্টিত 1 লাখৰো অধিক ভোট চুৰি হোৱাৰ অভিযোগ ৰাহুলে উত্থাপন কৰিছিল। হাৰিয়ানাৰ গোচৰতো তেওঁ একেই দাবী কৰিছিল। এই সকলো অভিযোগৰ তীব্ৰ বিৰোধিতা কৰিছে নিৰ্বাচন আয়োগে।